নমস্কাৰ মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ এমকমৰ শেষৰটো এক্সাম আৰু এয়া মই ৰাতিপুৱা উঠি অকণমান কিতাপ পঢ়ি ল'লোঁ আৰু এতিয়া ৰাতিপুৱাৰ কামখিনি কৰি লৈছোঁ। যেহেতু পৰীক্ষা আছে সেইকাৰণে অকণমান দৌৰা-দৌৰি হৈছে। বাৰু দৌৰা-দৌৰিৰ মাজতে ভিডিঅ'টো অকণমান কৰি থলোঁ কাৰণ আজিৰ দিনটো মোৰ বাবে বিশেষ এই কাৰণে আজি কলেজীয়া জীৱনৰ শেষৰটো পৰীক্ষা আৰু এয়া ৰেডি হৈছোঁ শেষৰবাৰৰ কাৰণে কলেজৰ ড্ৰেছযোৰ পিন্ধি। এতিয়া যাওঁ আৰু পৰীক্ষা দিব। আজি অৱশ্যে বতৰটো বহুত গৰম, একদম ৰ'দ দিছে। বাৰু যি কি নহওক, ৰ'দ দিলেও পৰীক্ষা দিব যাব লাগিব, বৰষুণ দিলেও যাব লাগিব। আৰু এয়া ওলালোঁ, লগত আছে বিতক আৰু ভিডিঅ' বনাই গৈ আছোঁ। এতিয়া কলেজ আহি পালোঁ আৰু আজি শেষৰ এক্সাম বুলি কিবাকিবি লৈ ল'লোঁ খোৱা বস্তু খাম। আৰু এয়া এইফালে দীপ্তিও আহি পালে। এতিয়া পৰীক্ষা হলৰ পিনে গৈ আছোঁ। তিতা মিঠা বহুত অভিজ্ঞতাৰে আজি কলেজখনত মোৰ শেষৰটো দিন আৰু চাগে কেতিয়াও নাহোঁ বুলি নকওঁ, আহিম, কিন্তু এয়া ষ্টুডেণ্ট হিচাপে আজিৰ শেষৰটো দিন। আৰু এতিয়া এক্সাম দি পিনি ক্লাছৰুমটোকো বাই কৰিলোঁ আৰু অকণমান ভিডিঅ' কৰি ল'লোঁ। আৰু এয়া মোৰ লগৰকেইজনী পূৰা একদম গচিপ মাৰি আছে আৰু ইয়াক চাওক অনুস্মিতা। আৰু এই ঠাইখিনি মোৰ খুবেই প্ৰিয়। কলেজখনৰ ভিতৰত এই ঠাইখিনি মোৰ বহুত ভাল লগা হয়, সেইকাৰণে মই এটা ভিডিঅ' ক্লিপ ইয়াতে লগাই থলোঁ। আৰু এতিয়া যাওঁ অকণমান কেণ্টিনত কিবা খাওঁ, খাই পিনি ৰুমৰ ফালে যাম। আৰু আজি চব বস্তু একদম শেষৰবাৰৰ কাৰণে এনেকৈ একেলগে চাহ খালোঁ আৰু মইতো একদম ভৰি চৰি উঠাই বহিছোঁ। বাৰু এয়া খোৱা বোৱা হৈ গ'ল, এতিয়া ৰুমৰ ফালে যাওঁ। আৰু কলেজখনক বহুত মিছ কৰিম কাৰণ 5টা বছৰ মই এইখন কলেজত পাৰ কৰিলোঁ। 5 বছৰ কিন্তু বহুত কম নহয়। আৰু সদায় অহা যোৱা কৰা চিনাকি ৰাস্তাটো আজিৰ পৰা মিছ কৰিম। আৰু এয়া আহি পালোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।